দেখিয়ে খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? মোৰ কিন্তু লাগিছে দেই, দেখিয়ে খাওঁ। হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা মই ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আৰু মইনো আজি কি ৰেচিপি বনাওঁ আপোনালোকে চাবচোন ব'লক মোৰ লগতে। মই আচলতে আজি দাংবডিৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ। খুব টেষ্টি হয়, মই কিন্তু খাই খুবেই ভাল পাওঁ। যিসকলে দাংবডি খাই বেয়া পায় তেওঁলোকো খাবলৈ মানে ইচ্ছা কৰিব, ভাল পাব খাই। আৰু ইয়াত দিছে দাংবডিখিনি, এইবিলাক ওপৰৰ সেইটো অলপমান কাটি দিম। আৰু ইয়াত দেখিছেনে দাংবডিখিনি ওপৰৰ অংশটো কাটি দিম। আপোনালোকে যোনটো চেপতে কাটিব বিচাৰে, দীঘলকৈ কাটিব বিচাৰিলেও কাটিব পাৰিব, আৰু চুটিকৈ কাটিব বিচাৰিলেও কাটিব পাৰিব। মই আচলতে চুটিকৈ কাটিম, আৰু এখন বৰ্ডখনত ৰাখিও কাটিব পৰা যায়, কিন্তু মই এনেকৈ কাটিম কিয়নো মোৰ এনেকৈ কাটিয়ে ভাল লাগে। আৰু মই অলপ সৰুকৈ কাটিম, কিয়নো মই যিটো ৰেচিপি বনাবলৈ লৈছোঁ তাৰ কাৰণে মানে ইমান দীঘলকৈ চেপ কৰি কাটিলেও বেয়া লাগিব, সেইটো কাৰণে মই অলপ সৰু চাইজতে কাটিছোঁ। আৰু এতিয়া দাংবডিখিনি কাটি লোৱাৰ পাছত ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ধুনীয়া এটা চেপত কাটি লৈছোঁ। দেখিছেনে মই জোখত, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কাটিব পাৰিব। তাৰপাছতে মই ইয়াত লৈছোঁ আলু এটা লৈ লৈছোঁ, যিহেতু আমি মানুহ দুজনহে, সেইটো কাৰণে আলু আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ল'ব। আৰু ফিংগাৰ চেপত আলু কাটি লৈছোঁ, ইয়াত দেখিছেনে। তাৰপাছতে লৈছোঁ এয়া মই বাদাম লৈ লৈছোঁ তাৰ কাৰণে, যিহেতু আজি ৰেচিপিটো এনেকৈয়ে হ'ব। আৰু এইফালে লৈ লৈছোঁ মই এটা পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে দুটা কেঁচা জলকীয়া লৈছোঁ, আৰু ইয়াত দেখিছেনে এটা শুকান জলকীয়া লৈছোঁ, আৰু আদা নহৰু পেষ্ট অকণমান কৰি লৈছোঁ। তাৰ লগতে এটা তেজপাত লৈছোঁ। মই এইফালে কেৰাহীখন পাতি দিছোঁ, গৰম হ'বলৈ দিছোঁ। কেৰাহীখন মোৰ অলৰেডি গৰম হৈ গৈছে, আৰু হোৱাৰ পাছতে মই এয়া অলপমান তেল দি দিম অকণমান। আৰু তেলখিনি মোৰ গৰম হৈ গৈছে, অকণমান ধোঁৱা চোৱা ওলাইছে, দেখিছেনে অকণমান ধোঁৱা হৈ গৈছে। আৰু তাৰপাছতে মই এইটো গেছটো ল' ফ্লেমত ৰাখিছোঁ। আপোনালোকে জুই হ'লে একদম কমকৈ ৰাখিব, আৰু গেছ হ'লে ল' ফ্লেমত ৰাখিব, কিয়নো মই এতিয়া বাদামখিনি অলপ ফ্ৰাই কৰি ল'ম। অলপকৈ লৰাই দিছোঁ। বাদামখিনি ভজা হৈ গৈছে, কাৰণ ইয়াত কেলৈ ল' ফ্লেমত ৰাখিছোঁ, কাৰণ গেছৰ ফ্লেমটো বঢ়াই দিলে মানে দেৰি গুচি যাব। প্লেটখনতে মই ভজা বাদামখিনি ইয়াতে মই ৰাখি দিছোঁ। বাদামখিনি ভাজি লোৱাৰ পাছতে এইখিনি তেলতে মই ইয়াতে দি দিম এতিয়া তেজপাতটো দি দিছোঁ, আৰু লগতে দি দিম মই এতিয়া কেঁচা জলকীয়া দুটা, জলকীয়া এটা ৰেডি কৰি থৈছিলোঁ, এইটো দি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, আপোনালোকে ধৰিব পাৰিছে। আৰু ইয়াতে দি দিম এতিয়া মই এয়া কাটি থোৱা দাংবডিখিনি দিয়াৰ পিছত অলপ লৰাই দিছোঁ। এতিয়া ফিংগাৰ চেপত আলু কাটি থৈছিলোঁ যে, আপোনালোকে আলুখিনি আগত ফ্ৰাই কৰি লওঁ বুলিলেও কৰিব পাৰিব, কিন্তু মই তেনেকৈ কৰা নাই, মই নিজে কেনেকৈ বনাওঁ সেইটোৱে দেখুৱাইছোঁ। এতিয়া আৰু ইয়াতে দি দিম মই এতিয়া হালধি, নিজৰ পৰিমাণ অনুসৰি হালধি দিব, আৰু ইয়াতে মই নিমখ দি দিছোঁ। আৰু হালধিখিনি দিয়াৰ পাছতে মই ইয়াত দিছোঁ কিছুমান নিজৰ পৰিমাণ অনুসৰি। পাছতে মছলাটো আপোনালোকে কৰিব পাৰে, নোৱাৰিব পাৰে, কিন্তু মই কৰি দিছোঁ। আৰু লগতে দিছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। তাৰপিছতে মছলাৰ পৰিমাণটো আমি খুব কম খাওঁ, সেইটো কাৰণে মই অলপ দি পাৰিছোঁ। আৰু আপোনালোকে নিজৰ পৰিমাণ অনুসৰি বেছিকৈ খালে বেছিকৈ দি দিব পাৰে। ইমান ধুনীয়া কালাৰ এটা উঠি আহিছে, দেখিছেনে। গেছটো ল' ফ্লেমতে ৰাখি মই অকণমান সময় ইয়াত ঢাকনি দি 5 মিনিটৰ পিছত এতিয়া অকণমান লৰাই দিম বুলি ভাবিছোঁ। আৰু এতিয়াও দেখিছেনে একদম ল' ফ্লেমত ৰাখি সিজাই আছোঁ। অলপমান লৰাই মই আকৌ 2 মিনিটৰ কাৰণে ইয়াত ঢাক মাৰি দিম। 2 মিনিটমানৰ পিছত আকৌ ঢাকনাখন উলনাই চাইছোঁ। এতিয়া আকৌ মই আলু এডোখৰ এনেকৈ হেতাখনে অকণমান চামুচ চাইছোঁ, ইয়াত দেখিছেনে আলুখন ভাজি গৈছে, মানে আলু সিজি গ'ল। আৰু দাংবডিখিনিও এতিয়া ইয়াত সিজি গৈছে। বাদামখিনি ফ্ৰাই কৰি থৈছিলোঁ, এই বাদামখিনি আমি ইয়াত দি দিম। বাদামখিনি কিয়নো প্ৰথমতে নিদিওঁ জানেনে, কাৰণ ঢাকনা মাৰি থৈ দিয়ে কাৰণে ভাপত এনেকৈ ঢাকনা মাৰি ৰাখি দিলে বেয়া লাগে আৰু পিছত খাবলৈ। 2 মিনিটমানৰ পিছত ইয়াত দেখিছেনে মোৰ ফাইনেলি দাংবডি ভাজিখন ৰেডি হৈ গ'ল। এয়া আৰু ইয়াত ইমান ধুনীয়াকৈ ৰেডি হৈ গ'ল, দেখিছেনে। ইয়াত ধুনীয়াকৈ এখন ডিছত এতিয়া ধুনীয়াকৈ উলিয়াই দিম। আৰু আপোনালোকৰ ঘৰত কোনোবাই যদি দাংবডি খাই বেয়া পায়তো তেনেহ'লে এনেদৰে ভাজি দিবচোন, আৰু নোখোৱাকৈ নাথাকিব, মানে বহুত ভাল লাগে, টেষ্টি লাগে খাই। আপোনালোকৰ এবাৰ বনাই খাব এনেকৈ। ফাইনেলি এয়া দেখিছেনে দাংবডি ভাজিখন ধুনীয়াকৈ এখন প্লেটত এনেকৈ কাঢ়ি লৈছোঁ। কিন্তু দেখিয়ে খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? মোৰ কিন্তু লাগিছে দেই, দেখিয়ে খাওঁ। সেইকাৰণে কৈছোঁ আপোনালোকক মোৰ দৰে এনেকৈ বনাই খাবচোন। আৰু আলহী আহিলেও পটককৈ বনাই দিব পৰা এবিধ চব্জি, পটককৈ বনাই দিব পাৰিব। দাংবডি, আলু আৰু লগতে বাদাম দি পেলাই ইমান ধুনীয়াকৈ বনালোঁ, দেখিছেনে। আপোনালোকেও এনেকৈ খাব দেই এবাৰ। আৰু আপোনালোকে এনেকৈ যদি বনাই খাই ভাল পায় তেনেহ'লে কমেণ্টত নজনাকৈ নাথাকিব। তেনেহ'লে আপোনালোকৰ দাংবডি বা লেচেৰাৰ
চব্জিৰ ৰেচিপিটো চাই কেনেকৈ লাগিলে আপোনালোকে নজনাকৈ নাথাকিব। যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই বিদায় লৈছোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। এতিয়ালৈকে বাই বাই, গুড নাইট, লাভ ইউ।